हेलो स्टूडेंट्स মই ৰিহান আৰু আজি লৈছো তোমালোকৰ কাৰণে ক্লাস 8 হিন্দীৰ পাঠ 7 নাম হ'ল পহলি বুন্দ এই পাঠটোৰ মাজি অভ্যাসমালাৰ সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ মই তোমালোকক দিম আৰু একেবাৰে সহজ সৰল ভাষাত লিখি আনিছো আৰু প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছো এটা সৰু আৰু এটা ডাঙৰ যাক সৰুটো লাগে সৰুটো লিখি লবা যাক ডাঙৰটো লাগে ডাঙৰটো লিখি লবা ইয়াৰ উপৰি মই কৈও দিম তোমালোকৰ পৰীক্ষাত কোনবোৰ বাৰে বাৰে আহি থাকে ইম্পৰ্টেন্ট হয় কোনবোৰ আৰু কোনবোৰ নাহে ইমান ইম্পৰ্টেন্ট নহয় যাতে নাহাবোৰত ইমান মাথা না মাৰি আহাবোৰত ইম্পৰ্টেন্ট বোৰত বেছি ভালকে ফোকাস কৰিব পাৰা ঠিক আছে সো ভিডিওটো বলা আৰম্ভ কৰো মই তোমালোকক অনলাইন পঢ়াও বহুতে জানা যত মই তোমালোকক সকলো চেপ্টাৰ সকলো সাবজেক্টৰ বুজাই দিও এমসিকিউ নোটস দিও গতিকে মোৰ পৰা যদি অনলাইন পঢ়িব বা টিউচন কৰিব মন আছে কেনেকৈ পাৰিবা কৰ পৰা পাৰিবা এই ভিডিওৰ মাজতে মই কৈ দিম ভিডিওটো শেষৰলৈকে চাই থাকিবা এতিয়া তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িবা পহলি বুন্দ প্ৰথমে আমি অভ্যাসমালাৰ পাঠ 1 নম্বৰ কোৱেশ্চনখিনি চাম এই 1 নম্বৰ কোৱেশ্চনখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা ইয়াত যে ক খ গ ঘ ঙ ছটা কোৱেশ্চন আছে ইয়াৰ পৰা পাৰ কোৱেশ্চনত 1 মাৰ্ক কে আহিব পাৰে পৰীক্ষাত ঠিক আছে গতিকে ইম্পৰ্টেন্ট হয় ভালকৈ চাবা এটা চাব পাৰিছা মই 1 নম্বৰ ক প্ৰশ্নটোৰ কাৰণে দুটা উত্তৰ লিখিছো এটা এটো ডাঙৰ আৰু এটা এটো সৰু তেনেকৈ খ গ ঘ ঙ কাৰণে দুটা উত্তৰ লিখিছো এতিয়া যেহেতু 1 মাৰ্ক আহিব এগিটাত পৰীক্ষাত গতিকে ডাঙৰটো লিখিলেও কথা নাই সৰুটো লিখিলেও কথা নাই 1 মাৰ্ক পাই যাবা ঠিক আছে জাস্ট ডাঙৰটো লিখিলে মানে ভাল আৰু তোমালোকৰ বাইডমা সাৰে জনে নহক ভাল পায় অকমান এটা তোমালোকৰ ইচ্ছা যোনটো লিখা লিখিবা আৰু ক নম্বৰ প্ৰশ্নটো হ'ল কবিতা में किस ऋतु का वर्णन हुआ है उत्तर लिखिबा डाঙৰ উত্তৰটো কবিতা में वर्षा ऋतु का वर्णन हुआ है আৰু সৰু উত্তৰটো সিম্পল वर्षा বুলি লিখি দিলে হ'ল नेक्स्ट ख नंबर वर्षा की पहली बूंद को किसके समान बताया गया है उत्तर लिखिबा वर्षा की पहली बूंद को अमृत के समान बताया गया है एटो डाঙৰ উত্তৰটো ঠিক আছে আৰু কাৰোবাক যদি সৰুকে লাগে হিয়তে সিম্পল উত্তৰ বুলি লিখি অমৃত বুলি লিখি দিলে হ'ল नेक्स्ट ग नंबर प्रश्नটো চোৱা কৈছে যে আমাক धरती की रोमावली क्या है ডাঙৰকে লাগিলে এনেকৈ লিখিবা धरती की रोमावली हरी दूब है আৰু সৰুকে লাগিলে সিম্পল উত্তৰ লিখি हरी दूब লিখি দিলে হৈ যাব घ नंबर आसमान में उड़ता सागर यह कवि ने उड़ता सागर किसे कहा है এতিয়া ডাঙৰকে লাগিলে এনেকৈ লিখিবা आसमान में उड़ता सागर यह कवि ने उड़ता सागर बादल को कहा है আৰু সৰুকে লাগিলে সিম্পল উত্তৰ বুলি লিখি বাদল লিখি ৰাই দিলে হৈ গল ও नंबर बूढ़ी धरती क्या बनना चाहती है सिंपल लिखिबा डाঙरके बूढ़ी धरती फिर से सस्य श्यामला बनना चाहती है और সৰুকে লাগিলে উত্তৰ লিখি सस्य श्यामला লিখি দিলে হৈ যাব এটা নেক্সট 2 নম্বৰ খিনি চাওহা 2 নম্বৰ খিনি তোমালোকৰ উত্তৰবোৰ অকন ডাঙৰ হ'ব ইয়াত ক খ গ ঘ ঙ এটো 6টা প্ৰশ্নই দিছে 6টা প্ৰশ্নতে তোমালোকৰ পাৰ কোৱেশ্চনত পৰীক্ষাত মিনিমাম 2 মাৰ্ক আৰু ম্যাক্সিমাম 3 বা 4 এনেকৈ আহিব পাৰে ঠিক আছে 3 4 5 যিকোনো আহিব পাৰে গতিকে ইয়াৰ উত্তৰবোৰ অকন ডাঙৰ হ'ব সেয়ে মই ইয়াৰ কাৰণে দুটা উত্তৰ লিখি দিছো চোৱা 2 নম্বৰ ক প্ৰশ্নটো যদি আমি কও ইয়াৰ কাৰণে এটো এটা ডাঙৰ উত্তৰ লিখিছো কালাৰ নকৰাটো আৰু এই হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি লবা জাস্ট সৰুটো লিখিলে তোমালোকে 1 বা 2 আহিলেটো নম্বৰ পাই যাবা কিন্তু 3 বা 4 আহিলে কমপ্লিট মাৰ্কস নোপোৱা সৰুটো লিখিলে কিন্তু ডাঙৰটো লিখিলে যিমানে নহক কমপ্লিট মাৰ্কস পাই যাবা তোমালোকৰ ইচ্ছা যোনটো লিখা লিখি লবা আৰু মই খালি কৈ দিলো মই পৰামৰ্শ দিম পাৰিলে ডাঙৰটো কৰা ঠিক আছে এতিয়া চোৱা ক নম্বৰ প্ৰশ্নটো কি কৈছে वर्षा की पहली बूंद से धरती की प्रसन्नता किस प्रकार प्रकट होती है डाঙৰ উত্তৰটো প্ৰথমে পঢ়ি দিছো চাই লোৱা वर्षा की पहली बूंद के धरती पर गिरते ही ग्रीष्म ऋतु की तपन से बेजान परी वसुंधरा को मानो नया जीवन मिल जाता है सूखी परी धरती से तुरंत अंकुर फूट पड़ते हैं और चारों ओर हरी दूब खिल उठती है धरती अपने हरियाली रूपी श्रृंगार से खिलखिलाकर मुस्कुराने लगती है और अपनी असीम प्रसन्नता को प्रकट करती है যাক সৰুকে লাগে হিয়তে সিম্পল এই দুটা লাইন লিখি দিলে হ'ল উত্তৰ লিখিবা वर्षा की पहली बूंद से धरती हरी भरी होकर खुशी व्यक्त करती है नेक्स्ट ख नंबर क्वेश्चन वर्षा ऋतु में बादल कैसे दिखाई पड़ते हैं এতিয়া ডাঙৰকৈ যাক লাগে এটো লিখি লোৱা পিছত সৰু উত্তৰটো মই দেখাই দিম
उत्तर लिखिबा वर्षा ऋतु में आकाश में घने काले और जल से भरे बादल छा जाते हैं जिन्हें कवि ने काली पुतली और उड़ता सागर कहा है। बादलों के बीच चमकती हुई बिजली ऐसी लगती है मानो बादलों को सोने के पंख लग गए हो। ये गरगराते हुए बादल नगाड़े बजाकर धरती की तरुणाई और उत्साह को जगाते हुए प्रतीत होते हैं। और जाक खरुके लगे सिहते एनेके लिखिबा उत्तर वर्षा ऋतु में बादल काले घने और जल भरे दिखते हैं जिनमें बिजली चमकती है और गरगराहट होती है। ठीक है सर। नेक्स्ट ग नंबर प्रश्न वर्षा ऋतु में धरती पर क्या क्या परिवर्तन होते हैं। प्रथमे डाঙৰ उत्तरটো চাই লোৱা পিছত সৰুটো দেখাই দিম। ডাঙৰ उत्तरটো এইটো वर्षा ऋतु के आगमन से प्रकृति में व्यापक परिवर्तन दिखाई देते हैं। सूखी और बेजान परी धरती के सूखे होठों को तरावट मिलती है। मिट्टी में दबे बीज अंकुरित होने लगते हैं तथा चारों ओर हरी भरी दूब छा जाती है। नदियों को नया जल मिलता है और पेड़ पौधे में नई पत्तियां आ जाते हैं जिससे पूरी धरती पुनः शस्य श्यामला और जीवंत हो उठती है। যাক সৰুকে লাগে সিহঁতে এই তিনিখাৰি লিখি দিলে হৈ যাব। उत्तर বুলি লিখিবা এনেকে वर्षा ऋतु आते ही बीज अंकुरित होने लगते हैं, पेड़ पौधे में नए पत्ते आते हैं और सूखी धरती हरी भरी हो जाती है। नेक्स्ट घ नंबर प्रश्न कवि ने वर्षा की पहली बूंद को अमृत के समान क्यों कहा है। यार उत्तर दुटा लिखिছোঁ, এইটো ডাঙৰ আৰু এইটো সৰু। প্ৰথমে ডাঙৰটো চাই লোৱা পিছত সৰুটো দেখাই দিম। उत्तर लिखिबा जिस प्रकार अमृत मृतप्राय व्यक्ति में मृतप्राय ठीक है मृतप्राय नहीं मृतप्राय व्यक्ति में नए प्राण फूंक देता है, उसी प्रकार भीषण गर्मी से प्यासी परी धरती को वर्षा की पहली बूंद नया जीवन प्रदान करती है। इसी जीवन दयनीय शक्ति के कारण कवि ने वर्षा की बूंद को अमृत सी कहा है। नेक्स्ट सरू उत्तरটো पहली बूंद प्यासी धरती को नया जीवन देती है, इसलिए कवि ने उसे अमृत कहा है। उंग नंबर प्रश्न चुआ वर्षा ऋतु के सौंदर्य का अपने शब्द में चित्रण करो। यारो दुटा उत्तर এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু। প্ৰথমে ডাঙৰটো চাই লোৱা পিছত সৰুটো দেখাই দিম। उत्तर लिखिबा वर्षा ऋतु का सौंदर्य अत्यंत मनमोहक और मन को हर्षित करने वाला होता है। नीले आकाश में काले घने बादलों का लहराना, बिजलियों की चमचमाती करक और बूंदों की रिमझिम वर्षा से प्रकृति का रूप निखर उठता है। चारों ओर फैली हरी भरी घास और लहलहाते पेड़ पौधे ऐसे लगते हैं मानो बूढ़ी धरती पुनः नव यौवन प्राप्त कर शस्य श्यामला बन गई है। जाक खरुके लगे सिहते एनेके लिखिबा काले बादल, चमकती बिजली, रिमझिम बारिश और चारों ओर की हरियाली वर्षा ऋतु का सौंदर्य मनमोहक बनाता है। ভিডিওটোৰ মাজতে কৈ দিছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা। ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ আছাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা, মই নিশ্চয় ৰিপ্লাই দিম। নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে, কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ কোৰ্চ ল'ব লাগে, কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ। ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা। কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম, কি নপঢ়াম, কেনেকৈ পঢ়াম, কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম, গৈ চাব পাৰিবা। যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা। বাকীবোৰৰ কাৰণে দিয়া নাই, মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই। বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম, মই চাব পাৰিবা। ঠিক আছে। তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা, মই নিশ্চয় ৰিপ্লাই দিম।
আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ আমাৰ অভ্যাসমালাৰ 1 আৰু 2 গোটেইকেইটা হৈ গ'ল আৰু গোটেইকেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভালকৈ চাবা এতিয়া 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা 3 নম্বৰ প্ৰশ্নটো বেলেগ একো নহয় জাষ্ট মিলাব দিছে এইটো চাইডৰ লগত মিলাব দিছে এতিয়া প্ৰথমে বুণ্ডটো মিলাই দিছে অমৃতৰ লগত হয় এতিয়া নেক্সট আম্বাৰটো মিলাই লোৱা তোমালোকে নীলা নয়নৰ লগত বাদলটো মিলোৱা কালি পুতলিৰ লগত পিছত আৰু ডুবটো মিলোৱা ফুলকি মুস্কাইৰ লগত ঠিক আছে এইটোও বহুত ইম্পৰ্টেণ্ট 3 নম্বৰটো বা 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট 3 নম্বৰৰ পিছত নেক্সট আছে তোমালোকৰ পাঠ কে আছপাছৰ প্ৰশ্নোত্তৰবোৰ ইয়াত 1 2 3 তিনিটা প্ৰশ্ন আছে ঠিক আছে আৰু নেক্সট এই যোগ্যতা বিস্তাৰত যি 1 2 3 4 চাৰিটা প্ৰশ্ন আছে যোগ্যতা বিস্তাৰৰ চাৰিটা প্ৰশ্ন আৰু পাঠ কে আছপাছৰ তিনিটা প্ৰশ্ন এইকেইটা মই তোমালোকক এই ভিডিঅ'ত দিয়া নাই কিয় কাৰণ এইকেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে একেবাৰেই ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন অহা চান্স একেবাৰেই নাই সেইকাৰণে মই দিয়া নাই যদি অকণ হ'লেও চান্স থাকিলে মই দি দিলোঁ হয় ঠিক আছে কাৰণ এনেই পৰীক্ষাত নাহে যিহেতু তোমালোকৰ ইম্পৰ্টেণ্ট নহয় একেবাৰেই নাহে যিহেতু সেইকাৰণে মই এনেই এইবোৰত সময় নষ্ট কৰা নাই কাৰণ এটা প্ৰশ্ন উত্তৰ লিখিবলৈ বহুত টাইম লাগে ঠিক আছে সেইকাৰণে মই লিখা নাই তথাপিও কাৰোবাক যদি লাগে মানে কাৰোবাক হোমৱৰ্ক কৰিব দিছে বা স্কুলত পৰীক্ষাত আহিব বুলি কৈছেই এনেতো নাহেই যদি আহে আৰু তোমালোকৰ স্কুলটো খাটাৰা টাইপৰ স্কুল হ'ব ঠিক আছে তথাপিও যদি আহিব বুলি কৈছে বা হোমৱৰ্ক কৰিব দিছে তেতিয়া মোক এটা কাম কৰিবা মোৰ এই ভিডিঅ'ৰ এই তলত যে ডেছক্ৰিপশ্যন আছে তাত ইনষ্টাগ্ৰাম একাউণ্ট এটাৰ লিংক যে দিছোঁ তাত মোক মেছেজ কৰি সুধিব পৰা মই যদি পাৰোঁ যদি সময় পাওঁ নিশ্চয় দি দিব চেষ্টা কৰিম ঠিক আছে এতিয়া নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট কোনবোৰ জানা নেক্সট ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ এই ভাষা অধ্যয়নৰ প্ৰশ্ন উত্তৰবোৰ ভাষা অধ্যয়ন এইবোৰ কি হয় এইবোৰ গ্ৰামাৰ হয় চ' গ্ৰামাৰটো তোমালোকৰ আহে পৰীক্ষাত গতিকে এইবোৰ মই দি আছোঁ এইবোৰ তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় গ্ৰামাৰবোৰ প্ৰথমে তোমালোকক 1 নম্বৰ কৈছে কি কবিতা মে অনুস্বাৰ মানে এই ওপৰত ফুট থকা শব্দবোৰ ঠিক আছে আৰু অনুনাসিক মানে এই এনেকৈ চন্দাবিন্দু থাকিব वाले शब्दों का प्रयोग हुआ है ऐसे ही 3 अन्य शब्द ढूंढकर लिखो মানে এই ওপৰত এনেকুৱা ফুট থকা কেইটামান শব্দ লিখিব দিছে আৰু তিনিটা এটা দি দিছে তোমালোকক উদাহৰণ আৰু তিনিটা লিখিব দিছে আৰু ওপৰত এনেকুৱা চন্দাবিন্দু থকা আৰু তিনিটা শব্দ তোমালোকক বিচাৰি লিখিব দিছে পৰীক্ষাত অহা চান্স আছে ঠিক আছে ইমানো বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু অহা চান্স আছে সেইকাৰণে মই দি দিছোঁ চোৱা লিখি লোৱা চোৱা অনুস্বাৰ দি এই তিনিটা শব্দ অনুনাসিক দি এই তিনিটা শব্দ লিখি ল'বা ঠিক আছে এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যনখিনি চোৱা ইয়াত কৈছে সমান অৰ্থ वाले शब्दों को चुनकर गोला लगाओ মানে ইয়াত চোৱা কি কৈছে ধৰতি এটা শব্দ দিছে হয় ইয়াৰ সৈতে সেম অৰ্থ বুজোৱা আৰু এটা শব্দ বা দুটা শব্দ এই লাইনটোত আছে ইয়াত যে কেইটামান শব্দ দিছে জীৱন অমৃত ধাৰা ধন বসুন্ধৰা ইয়াৰ ভিতৰত যিকোনো এটা বা দুটা শব্দ এই ধৰতিৰ লগত মিলে ঠিক আছে এতিয়া তোমালোকক কি কৰিব দিছে সেইবোৰ যোনবোৰ মিলে সেইবোৰত গোলচিন মাৰিব দিছে এটা ধৰতিৰ কাৰণে দি দিছে বাৰু ধৰতিৰ কাৰণে ধাৰাটো মিলে আৰু বসুন্ধৰা মিলে মানে ধৰতিৰ সমাৰ্থক শব্দ ধৰা আৰু বসুন্ধৰা তেনেকৈ বাকীকেইটা তোমালোকক কৰিব দিছে এতিয়া মই কৈ দিছোঁ পৰীক্ষাৰ কাৰণেটো খুবেই ইম্পৰ্টেণ্ট ঠিক আছে পৰীক্ষাত এনেকৈ নাহে এনেকৈ গোলচিন মাৰিব নাহে মোৰ মতে পৰীক্ষাত তোমালোকক সমাৰ্থক শব্দ লিখিব দিব পাৰে যে ধৰতিৰ সমাৰ্থক শব্দ লিখা বাদলৰ সমাৰ্থক শব্দ লিখা তেনেকৈ ঠিক আছে এনেকৈ গোলচিন মাৰিবলৈ মানে নাহে জেনেৰেলি কিন্তু ইম্পৰ্টেণ্ট হয় যিহেতু মই দি দিছোঁ ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাত আহে চোৱা বাদলটো জলধৰত গোল মাৰিবা আৰু মেঘত গোল মাৰিবা আকাশটোৰ কাৰণে অম্বৰ আৰু আসমানত গোল মাৰিবা নয়নৰ কাৰণে লোচন আৰু নেত্ৰত গোল মাৰিবা দিনৰ কাৰণে দিৱস আৰু দিৱা এই দুটাত গোল মাৰিবা ঠিক আছে এতিয়া তোমালোকৰ যদি
পৰীক্ষাত প্ৰশ্ন আহে যে সমাৰ্থক শব্দ লিখা ধৰতি তেতিয়া এনেকৈ লিখিবা ধৰতি মানে ধৰা বসুন্ধৰা বাদল মানে জলধৰ মেঘ আকাশ মানে অম্বৰ আসমান নয়ন লোচন নেত্ৰ আৰু দিন মানে দিৱস দিবা ঠিক আছে সেমে দুইটা সেমে খালি ইয়াত গোলচিন মাৰি দিছোঁ কিতাপত আৰু তাত লিখি দিছোঁ নেক্সট 3 নম্বৰখিনি চোৱা নিম্নলিখিত বিলোম শব্দকো ৰেখা খিচকৰ মিলাও মানে মিলাব দিছে আৰু বিপৰীত শব্দবোৰ সো মই মিলাই দিছোঁ চোৱা দিৱসটো মিলাই আছে আগপা দিৱসটো কলত মিলিব ৰাত্ৰি হয় জীৱনটো মিলিব মৃত্যুৰ লগত ধৰতি মিলিব আকাশৰ লগত আৰু অমৃত মিলিব বিশ্বৰ লগত গতিকে ভালকৈ মিলাই লোৱা আৰু এই 3 নম্বৰ আৰু 2 নম্বৰ দুইটাই পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বাৰে বাৰে কৈছোঁ মই বাকি যোগ্যতা বিস্তাৰটো মই ক'লোৱে ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই দিয়া নাই নেক্সট তোমালোকৰ ইয়াত যে যিবোৰ শব্দ অৰ্থ আছে এই শব্দ অৰ্থবোৰ পঢ়িবা শব্দ অৰ্থবোৰ তোমালোকৰ পৰীক্ষাত আহে কিন্তু ঠিক আছে শব্দ অৰ্থবোৰ অহা চান্স আছে পঢ়িবা ভালকৈ কোনো প্ৰশ্ন নহয় এইকেইটা খালি ইয়াত যে শব্দ অৰ্থ দি আছে সেইবোৰে আৰু মুখস্থ কৰিলে হ'ল ডাইৰেক্ট এতিয়া মই আকৌ কৈ দিছোঁ কোনবোৰ ইম্পৰ্টেণ্ট চোৱা তোমালোকৰ এইটো কবিতাটো তোমালোকৰ লিখিব আহিব পাৰে 8 বা 10 শাৰী গতিকে মুখস্থ কৰি লিখা প্ৰেক্টিছ কৰিবা আৰু কবিজনৰ নামো সুধিব পাৰে ঠিক আছে কবিজনৰ নামো তোমালোকে মুখস্থ কৰিবা নেক্সট 1 নম্বৰটো বহুত ইম্পৰ্টেণ্ট 2 নম্বৰ বহুত ইম্পৰ্টেণ্ট 3 নম্বৰ বহুত ইম্পৰ্টেণ্ট ঠিক আছে ভাষা অধ্যয়নৰ তোমালোকৰ এই দুটা বহুত ইম্পৰ্টেণ্ট 2 নম্বৰ আৰু 3 নম্বৰ বাকি এই শব্দ অৰ্থকেইটা ইম্পৰ্টেণ্ট হয় ঠিক আছে এইকেইটা এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্টবোৰ সো যিমান আছিল ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ মই দি দিলোঁ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত ধুনীয়া চাই এটা কমেণ্ট কৰি দিবা তোমালোকৰ নামটো কি কমেণ্ট কৰাচোন আৰু তোমালোকে ক'ৰ পৰা চাই আছা সেইটোও কমেণ্ট কৰা যদি ভিডিঅ'টো লাষ্টলৈকে চাইছা ধুনীয়াকৈ মোক কমেণ্ট কৰি দিয়া তোমালোকৰ নাম আৰু তোমালোকে ক'ৰ পৰা চাই আছা যাৰ কমেণ্টত বেছি লাইক আহিব তাৰ নামটো মই নেক্সট হিন্দী চেপ্টাৰ পাঠ 8 ভাৰত দৰ্শন এই চেপ্টাৰটোৰ যেতিয়া ভিডিঅ' বনাম তেতিয়া মই সেই কমেণ্টটোৰ মানুহজনৰ নাম কৈ দিম ঠিক আছে মোৰ সেই ভিডিঅ'টোত গতিকে কৰি দিবা আৰু যদি ভিডিঅ'টো বেয়া লাগিছে তথাপিও এটা কমেণ্ট কৰি মোক জনাবাচোন কিয় বেয়া লাগিছে তেতিয়াৰ পৰা মই নেক্সট ভিডিঅ'ৰ পৰা সেই বেয়া কামটো সেই ভুলটো নকৰোঁ আৰু ঠিক আছে সো এইখিনি আছিল আজি ভিডিঅ'টো পাঠ 8 ভাৰত দৰ্শন এইটো যদি লাগে এনেতো মই দিমেই সোনকালে যদি লাগে যিমান সোনকালে লাগে সিমান বেছিকৈ কমেণ্ট কৰা মই এই পাঠটোৰ ওপৰতো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বাকী বাই বাই